মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ স্বাগতম জনাইছো। আজি আমি সপ্তম শ্ৰেণীৰ গণিত কিতাপৰ অনুশীলনী 7.1 ৰ কোৱেশ্চন নম্বৰ 2 কি দিয়া আছে চিত্ৰ 1ত AB সমান CD AD সমান BC হলে প্ৰমাণ কৰা যে ত্ৰিভুজ ADC সৰ্বাংগসম ত্ৰিভুজ CBA। 1 নম্বৰ চিত্ৰ চোৱা এই চিত্ৰটোৰ পৰা আমাক প্ৰমাণ কৰিব দিছে যে ত্ৰিভুজ ADC সৰ্বাংগসম ত্ৰিভুজ CBA। ঠিক আছে আমি 2 নম্বৰটো কৰি চাও। প্ৰথমে আমি চিত্ৰটো আঁকি লওঁ। এইটো চিত্ৰ আমাক দিয়া আছিল A B C D figure 1 এতিয়া চোৱা এই চিত্ৰত দুটা ত্ৰিভুজৰ সৃষ্টি হৈছে চোৱা এটা ত্ৰিভুজ হৈছে কি ADC আনটো ত্ৰিভুজ হৈছে ABC এতিয়া আমি এই দুটা ত্ৰিভুজৰ পৰা কি পাওঁ ত্ৰিভুজ ADC আৰু ত্ৰিভুজ CBA এৰ পৰা পাওঁ কি পাওঁ এই AB আৰু CD সমান AB সমান্তৰাল CD আমাক দিয়া আছে প্ৰশ্নত ঠিক আছে প্ৰশ্নটোত দিয়া আছে গতিকে ইয়াতে লিখি দিবা তাৰ পিছত আৰু আমাক দিয়া আছিল AD সমান BC AD আৰু BC সমান বুলিও আমাক প্ৰশ্নটোতেই দিয়া আছে AD সমান BC এতিয়া চোৱা আমি দুজোৰ বাহু সমান পালো আমি কি দেখুৱাব লাগে এই দুটা ত্ৰিভুজ সৰ্বাংগসম বুলি দেখুৱাব লাগে আমি আৰু এটা কিবা সমান পাব লাগিব বাহুৱে সমান পাব লাগিব চোৱা এই AC বাহুডাল চোৱা এই AC বাহুডাল দুটা ত্ৰিভুজতে আছে ADC এই ত্ৰিভুজটো আছে চোৱা AC বাহু আকৌ CBA এই ত্ৰিভুজটো আছে AC বাহুডাল তাৰ মানে কি AC বাহুডাল দুটা ত্ৰিভুজৰে সাধাৰণ বাহু তো আমি লিখিব পাৰো AC সমান CA এটো সমান বা AC সমান AC বুলি লিখিব পাৰা মই CA বুলি লিখি দিছো কিয় সমান সাধাৰণ বাহু এতিয়া আমি কি পালো গতিকে আমি ক'ব পাৰো ত্ৰিভুজ ADC সৰ্বাংগসম ত্ৰিভুজ CBA কি শৰ্তমতে সৰ্বাংগসম পালো আমি বাহু 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 শৰ্তমতে বাহু 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 শৰ্তমতে দুটা ত্ৰিভুজ সৰ্বাংগসম 3 নম্বৰ প্ৰশ্নটো চোৱা কি দিয়া আছে চিত্ৰ 2ত ত্ৰিভুজ PQR আৰু ত্ৰিভুজ PSQ ৰ PR = PS আৰু RQ = SQ প্ৰমাণ কৰা যে ত্ৰিভুজ PRQ সৰ্বাংগসম ত্ৰিভুজ PSQ এই 2 নম্বৰ চিত্ৰটোৰ পৰা আমাক এটো প্ৰমাণ কৰিব দিছে ঠিক আছে আমি 3 নম্বৰটো কৰি চাও প্ৰথমে আমি 2 নম্বৰ চিত্ৰটো আঁকিলো
এতিয়া চোৱা এই দুটা চিত্ৰৰ পৰাই ত্ৰিভুজ PQR এই দুটা ত্ৰিভুজ আৰু এটা ত্ৰিভুজ আছে কি PSQ ত্ৰিভুজ PQR আৰু ত্ৰিভুজ PSQ ৰ পৰা আমাক কি দিয়া আছিল PR সমান PS এই PR আৰু PS বাহু দুডাল সমান বুলি আমাক দিয়া আছে প্ৰশ্নটোত ঠিক কাষত লিখি দিবা দিয়া আছে আৰু আমাক দিয়া আছিল কি RQ সমান SQ এই RQ আৰু SQ সমান বুলি আমাক দিয়া আছে প্ৰশ্নটোত এতিয়া চোৱা আমি আৰু কিবা এটা বাহু সমান বুলি আমি উলিয়াব লাগিব তেতিয়াহে আমি গম পাম কি শৰ্তমতে ত্ৰিভুজ দুটা সৰ্বাংগসম হ'ব এই PQ বাহুডাল চোৱা এই PQ বাহুডাল দুটা ত্ৰিভুজতে আছে PRQ এই ত্ৰিভুজটো আছে চোৱা আৰু PSQ এইটো ত্ৰিভুজটো আছে আমাৰ PQ বাহুডাল তাৰ মানে PQ বাহুডাল কি হয় দুটা ত্ৰিভুজৰে সাধাৰণ বাহু হয় যেহেতু সাধাৰণ বাহু গতিকে আমি সমান বুলি ক'ব পাৰো PQ সমান QP সাধাৰণ বাহু গতিকে আমি ক'ব পাৰো ত্ৰিভুজ PRQ সৰ্বাংগসম ত্ৰিভুজ PSQ মানে দুটা ত্ৰিভুজ সৰ্বাংগসম বুলি আমি ক'ব পাৰো কি শৰ্তমতে তিনিটা বাহু সমান পাইছো গতিকে বাহু শৰ্তমতে দুটা ত্ৰিভুজ কি হয় সৰ্বাংগসম এতিয়া চোৱা 4 নম্বৰ প্ৰশ্নটো কি দিয়া আছে চিত্ৰ 3ত ত্ৰিভুজ ABC সমদ্বিবাহু য'ত AB = AC আৰু AD মধ্যমা প্ৰমাণ কৰা যে ত্ৰিভুজ ABD সৰ্বাংগসম ত্ৰিভুজ ACD চোৱা এই 3 নম্বৰ চিত্ৰটো চোৱা এই 3 নম্বৰ চিত্ৰটো কি হয় ABC এই ত্ৰিভুজটো কি হয় সমদ্বিবাহু ত্ৰিভুজ হয় য'ত AB আৰু AC সমান বুলি আমাক দিয়া আছে আৰু এই AD ডাল কি হয় মধ্যমা হয় আমাক দিয়া আছে প্ৰশ্নটোত আমি প্ৰমাণ কৰিব লাগে ABD আৰু ACD এই দুটা ত্ৰিভুজ সৰ্বাংগসম যে হয় আৰু কি শৰ্তমতে হয় হেতু আমি দেখুৱাব লাগে প্ৰথমে আমি চিত্ৰটো আঁকিলো ABC ত্ৰিভুজ আৰু এইডাল হৈছে AD এতিয়া চোৱা আমাক কি দি আছে প্ৰশ্নটোত ত্ৰিভুজ ABC কি হয় সমদ্বিবাহু ত্ৰিভুজ আৰু কি দিয়া আছে আমাক AB সমান AC মানে এই AB আৰু AC সমান বুলি আমাক দিয়া আছে
তাৰ পিছত ইয়াতে লিখি দিবা দিয়া আছে আৰু এই AD কি হয় AD ডাল আমাৰ মধ্যমা হয় যেটো আমাক দিয়া আছে তাৰ মানে চোৱা এই ABD আৰু ACD এই দুটা ত্ৰিভুজৰে এই AD বাহুডাল কি হয় সাধাৰণ বাহু হয় দুটা ত্ৰিভুজতে আছে গতিকে লিখিব পৰা AD ঠিক আছে এটো B নহয় AD সমান DA সাধাৰণ বাহু এতে সোয়া যেহেতু এই AD ডাল সাধাৰণ বাহু হয় বা মধ্যমা হয় গতিকে কি হ'ব এই BD আৰু DC কি হ'ব সমান হ'ব BD সমান DC যেহেতু AD মধ্যমা হয় তো ইয়াতে আমি তিনিজোৰ বাহু কি পালো সমান পালো গতিকে আমি ক'ব পাৰো ত্ৰিভুজ ABD সৰ্বাংগসম ত্ৰিভুজ ACD কি শৰ্তমতে সৰ্বাংগসম পালো বাহু শৰ্তমতে এতিয়া 5 নম্বৰ প্ৰশ্নটো কি দিয়া আছে ABC সমদ্বিবাহু ত্ৰিভুজৰ AB = AC আৰু AD এডাল উন্নতি মানে এই ত্ৰিভুজটোৰ ক্ষেত্ৰত কৈছে চোৱা ABC এটা আমাৰ কি হয় সমদ্বিবাহু ত্ৰিভুজ হয় আৰু এই সমদ্বিবাহু ত্ৰিভুজটোৰ এই AB আৰু এই AC বাহুডাল কি হয় সমান হয় লগতে এই AD বাহুডাল কি হয় এডাল উন্নতি হয় তো ইয়াৰ পিছত আমাক প্ৰশ্নটো কি দিছে 1 নম্বৰ প্ৰশ্নটো দিছে ত্ৰিভুজ ADB আৰু ত্ৰিভুজ ADC ৰ তিনিটা সমান অংশ লিখা মানে ADB আৰু ADC এই দুটা ত্ৰিভুজৰ তিনিটা সমান অংশ লিখিব দিছে 1 নম্বৰটো কৰো চিত্ৰটো আঁকি লবা তোমালোকে প্ৰথমে আমি 1 নম্বৰ প্ৰশ্নটোৰ উত্তৰ দিও আমাক কি কৈছিল এই দুটা ত্ৰিভুজৰে তিনিটা সমান অংশ লিখিব দিছিল প্ৰথমে চোৱা আমাক দিয়া আছিল যে কি এই AB আৰু AC সমান তো হেতু আমি লিখিব পাৰো চিত্ৰটোৰ পৰা AB সমান AC দিয়া আছে তাৰ পিছত চোৱা এই AD বাহুডাল কি হয় দুটা ত্ৰিভুজৰে কি হয় সাধাৰণ বাহু আছে মানে চোৱা ABD এই ত্ৰিভুজটোৰ ক্ষেত্ৰটো এডাল বাহু আছে AD বাহুডাল আকৌ ACD এই ত্ৰিভুজটোৰ ক্ষেত্ৰটো এই AD বাহুডাল আছে যেহেতু দুটা ত্ৰিভুজতে AD বাহুডাল আছে তাৰ মানে আমি ক'ব পাৰো এই AD বাহুডাল কি হয় দুটা ত্ৰিভুজৰে সাধাৰণ বাহু হয় আৰু সাধাৰণ বাহু হতাই কি হয় সমান হয় আমি ইয়াতে লিখিব পাৰো AD সমান DA সাধাৰণ বাহু এতিয়া চোৱা আমাক প্ৰশ্নটো দিয়া আছিল যে এই AD কি হয় উন্নতি হয় উন্নতি হলে এই কোণটো কি হ'ব এইটো কোণ 90 ডিগ্ৰী হ'ব এই কোণটো 90 ডিগ্ৰী হ'ব মানে দুটা কোণ কি হ'ব আমাৰ 90 ডিগ্ৰী হ'ব চোৱা আমি লিখিব পাৰো এতিয়া এংগল ADB মানে এই কোণটোক আমি কি বুলি কম ADB কোণ বুলি কম
এংগল ADB সমান এইটো কোণক কি বুলি কম ADC কোণ বুলি কম ADC কাৰণটো ইয়াতে লিখিব পাৰা এই AD বাহুডাল AD বাহু BC ৰ ওপৰত উন্নতি সেই কাৰণে এই দুটা কোণ কি হৈছে 90 ডিগ্ৰী হৈছে মানে সমান হৈছে দুটা কোণ গতিকে চোৱা আমি কি পালো দুজোৰ বাহু সমান পালো আৰু এটা কোণ মানে এজোৰ কোণ আমি কি পাইছো সমান পাইছো দুটা ত্ৰিভুজৰ ক্ষেত্ৰতে গতিকে এইটোৱে হল আনসাৰ আমাক কি কৈছিল যিকোনো তিনিটা সমান অংশ আমাক লিখিব দিছিল তো যিকোনো তিনিটা সমান অংশ আমি লিখিলো AB = AC AD = DA আৰু angle ADB = angle ADC দুই নম্বৰ প্ৰশ্নটো কি দিছে ত্ৰিভুজ ABD সৰ্বাংগসম ত্ৰিভুজ ADC হয়নে যুক্তি দিয়া সো আমি লিখিব পাৰো ইয়াতে ত্ৰিভুজ ABD আৰু ত্ৰিভুজ ADC ৰ পৰা মানে এই দুটা ত্ৰিভুজৰ পৰা আমি কি সমান পাইছো আমি এক নম্বৰটোত পাইছোৱে এইখিনি আমি লিখিব পাৰো AB আৰু AC সমান যেটো আমাক দিয়া আছে AB সমান AC দিয়া আছে তাৰ পিছত AD কি হয় সাধাৰণ বাহু হয় AD সমান DA সাধাৰণ বাহু তাৰ পিছত এই দুটা কোণ কি হ'ব 90 ডিগ্ৰী হ'ব গতিকে দুটা কোণ সমান বুলি আমি লিখিব পাৰো যেটো আমি এক নম্বৰটোত কৰিছোৱে এংগল ADB সমান এংগল ADC কাৰণটো একেই হ'ব কাৰণ AD বাহু BC ৰ ওপৰত উন্নতি সেই কাৰণে দুটা কোণে কি হৈছে আমাৰ 90 ডিগ্ৰীৰ কোণ হৈছে তো এতিয়া চোৱা আমি কি সমান পালো বাহু কোণ মানে বাহু কোণ বাহু শৰ্তমতে এই ত্ৰিভুজটো কি হ'ব সৰ্বাংগসম হ'ব তো গতিকে ত্ৰিভুজ ABD সৰ্বাংগসম ত্ৰিভুজ ADC কি শৰ্তমতে বাহু কোণ বাহু শৰ্তমতে কিন্তু ইয়াতে কি আছে মাক 90 ডিগ্ৰী আছে গতিকে আমি কি লিখিব লাগিব সমকোণ অতিভুজ আৰু বাহু শৰ্তমতে আমি লিখিব লাগিব যেহেতু আমি সমকোণ পাইছো সেই কাৰণে সমকোণ অতিভুজ আৰু বাহু শৰ্তমতে দুটা ত্ৰিভুজ কি হয় সৰ্বাংগসম হয় তিন নম্বৰটো কি খুদিছে চোৱা এংগল B = এংগল C হ'বনে মানে এই কোণটো আৰু এই কোণটো সমান হ'বনে খুদিছে চোৱা এই ত্ৰিভুজটো কি হয় সমদ্বিবাহু ত্ৰিভুজ যেটো আমাক কোৱা আছে তো সমদ্বিবাহু যেহেতু ত্ৰিভুজ হয় আৰু ইয়াতে আমাক এই AB বাহু আৰু AC বাহুডাল সমান বুলি আমাক কোৱা আছে চোৱা যেহেতু এই দুডাল বাহু সমান ত্ৰিভুজটো সৰ্বাংগসম গতিকে এই কোণ দুটা কি হ'ব সমান হ'ব এংগল B আৰু এংগল C সমান কি হ'ব সমান হ'ব ইয়াতে হ'ব বুলি লিখি দিবা কাৰণটো তোমালোকে লিখি দিবা যে সমদ্বিবাহু ত্ৰিভুজৰ অনুৰূপ অংশবোৰ কি হয় সমান হয় সেই কাৰণে এংগল B এংগল C সমান হয় তাৰ পিছত 4 নম্বৰটো কি খুদিছে BD = CD হ'বনে যুক্তি দিয়া তো BD আৰু CD হ'বনে খুদিছে এইটো হ'ব কাৰণ এটা সমদ্বিবাহু ত্ৰিভুজ
আৰু সমদ্বিবাহু ত্ৰিভুজৰ অনুৰূপ অংশবোৰ কি হয় সমান হয় তো 3 নম্বৰটো লিখিবা এংগল বি ইজ ইকুৱেল টু এংগল সি হ'ব কাৰণ ত্ৰিভুজ এ বি ডি সৰ্বাংগসম ত্ৰিভুজ এ ডি সি আৰু সৰ্বাংগসম ত্ৰিভুজৰ অনুৰূপ কোণবোৰ সমান 4 নম্বৰটো লিখিবা BD is equal to CD হ'ব কাৰণ একেটাই হ'ব ত্ৰিভুজ ABD সৰ্বাংগসম ত্ৰিভুজ ADC আৰু সৰ্বাংগসম ত্ৰিভুজৰ অনুৰূপ এটো কোনবোৰ নহয় অংশবোৰ ঠিক আছে অংশবোৰ সমান যেহেতু আমাক যুক্তি দিব দিছে সেই কাৰণে সাইডত কাৰণ কেইটা লিখি দিবা সো আকি দিয়া আছে 6 নম্বৰ প্ৰশ্নটো ত্ৰিভুজ ABC ৰ এংগল A is equal to 30 ডিগ্ৰী Angle C is equal to 110 degree আৰু ত্ৰিভুজ PQR ৰ angle P is equal to 30 degree angle R is equal to 110 degree ত্ৰিভুজ ABC সৰ্বাংগসম ত্ৰিভুজ PQR কোন বাহু কোন সৰ্বাংগসমতাৰ শৰ্ত অনুযায়ী হয়নে এটো আমাক উলিয়াব দিছে ঠিক আছে আমি 6 নম্বৰটো কৰি চাও প্ৰথমে আমি চিত্ৰ দুটা আঁকিলম ঠিক আছে আমাক কি কৈছিল ত্ৰিভুজ ABC ৰ কথা কৈছিল এটো হল ত্ৰিভুজ ABC আৰু এটা ত্ৰিভুজৰ কথা কৈছিল আমাক কি PQR এটো হৈছে PQR এতিয়া সোয়া আমাক প্ৰশ্নটোত কি দিয়া আছিল ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQR ৰ পৰা প্ৰথমে আমাক এংগল A দিয়া আছিল প্ৰশ্নটোত দিয়া আছে এংগল A কিমান বুলি 30 ডিগ্ৰী বুলি কোৱা আছে আৰু এংগল C মানে এইটো কোণ এংগল C কিমান কোৱা আছে 110 ডিগ্ৰী বুলি কৈছে আকৌ ত্ৰিভুজ PQR ৰ ক্ষেত্ৰত কি কৈছে এংগল P আমাক 30 ডিগ্ৰী দিছে আৰু এংগল R আমাক কিমান কৈছে 110 ডিগ্ৰী বুলি কৈছে সো এতিয়া ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQR ৰ পৰা আমি কি পাওঁ সো ইয়াৰে এংগল A 30 ডিগ্ৰী আছে আৰু এই ত্ৰিভুজটোৰ এংগল P 30 ডিগ্ৰী আছে তাৰ মানে এংগল A is equal to angle P দিয়া আছে তাৰ পিছত সোয়া ABC ত্ৰিভুজৰ এংগল C কিমান আছে 110 ডিগ্ৰী আছে আৰু PQR ত্ৰিভুজটোৰ এই R কোণটো কিমান আছে 110 ডিগ্ৰী আছে তাৰ মানে দুটা কোণ কি আছে সমান আছে তো আমি লিখিব পাৰো এংগল C is equal to angle R দিয়া আছে এতিয়া সোয়া
আমাক কি কৈছিল কোন বাহু কোন শৰ্তমতে সৰ্বাংগসম হয়নে নহয় সেইটো আমাক সুধিছে এতিয়া দুটা কোণটো আমি কি পালো সমান পালো এতিয়া আমাক কি লাগে বাহু লাগে চোৱা যেহেতু এই a কোণ আৰু p কোণ সমান আৰু এই c কোণ আৰু r কোণ সমান গতিকে আমি এই বাহুডাল সমান বুলি ধৰি ললো মানে এইটো যদি 2 সেন্টিমিটাৰ এডাল বাহু কি হ'ব 2 সেন্টিমিটাৰ হ'ব বা এডাল যদি 4 সেন্টিমিটাৰ হয় এডাল বাহু 4 সেন্টিমিটাৰ হ'ব বুলি আমি ধৰি লম ঠিক আছে যদি AC বাহু সমান PR বাহু হয় মানে এই AC বাহুডাল আৰু PR বাহুডাল যদি সমান হয় তেতিয়া হলে কি হ'ব আমাৰ ত্ৰিভুজ ABC সৰ্বাংগসম ত্ৰিভুজ PQR কি শৰ্তমতে কোন বাহু কোন শৰ্তমতে দেখে আমি কি পালো যে কোন বাহু কোন শৰ্তমতে ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQR সৰ্বাংগসম হয় তোমালোকে লাইনটো লিখি দিব পাৰা ঠিক আছে 7 নম্বৰ প্ৰশ্নটো চোৱা AD এ এংগল A সমদ্বিখণ্ডিত কৰে আকৌ ত্ৰিভুজ ABC ৰ AB সমান AC প্ৰমাণ কৰা যে সমান বাহুৰ বিপৰীত কোণ দুটা সমান তো ইয়াতে এই চিত্ৰটো চোৱা এই চিত্ৰটোৰ এই যেডাল AB বাহু আছে AD বাহু এই বাহুডালে কি কৰিছে এংগল A সমদ্বিখণ্ডিত কৰিছে চোৱা আমি যদি এই বাহুডাল নাই বুলি ধৰি লও তেতিয়া হলে আমাৰ ABC এটা ত্ৰিভুজ হ'ব আৰু এই ত্ৰিভুজৰ এই গুটেইখিনি এংগল A হ'ব কিন্তু যেতিয়া আমাৰ এই AD বাহুডাল দিয়া গল দিয়াৰ লগে লগে কি হৈ গল এই যেটো A কোণ আছিল এই গুটেইখিনি আছিল এই A কোণটো কি হল সমদ্বিখণ্ডিত হল মানে সমানে দুটা ভাগত ভাগ হৈ গল এইটো এটা কোণ হৈ গল এইটো এটা কোণ হৈ গল ঠিক আছে তো আমাৰ এই চিত্ৰটোত আকৌ কোৱা আছে যে ABC ত্ৰিভুজটোৰ AB আৰু AC সমান মানে এই AB বাহুডাল আৰু এই AC বাহুডাল সমান আমাক কি প্ৰমাণ কৰিব দিছে যে সমান বাহুৰ বিপৰীত কোণ দুটা সমান বুলি প্ৰমাণ কৰিব দিছে ঠিক আছে 7 নম্বৰটো কৰি চাও এতিয়া চোৱা প্ৰথমে চিত্ৰটো আঁকি লবা এতিয়া ইয়াতে চোৱা এটো আছে আমাৰ D ঠিক আছে এই ADডাল হোৱাৰ লগে লগে ইয়াতে আমাক দুটা ত্ৰিভুজৰ সৃষ্টি হ'ল প্ৰথমে আমি যদি এই AD বাহুডাল নাথাকে তেতিয়া হলে কি হ'ব ABC এটা ত্ৰিভুজ হ'ব যেতিয়া এই ADডাল দিয়া গল তেতিয়া কি হ'ল এই A কোণটো সমানে সমদ্বিখণ্ডিত হ'ল আৰু হোৱাৰ লগে লগে দুটা ত্ৰিভুজৰ সৃষ্টি হ'ল এটা হ'ল ABD আনটো হ'ল ADC এই দুটা ত্ৰিভুজৰ সৃষ্টি হ'ল এতিয়া চোৱা তোমালোকে লিখিব পৰা ত্ৰিভুজ ABD আৰু ত্ৰিভুজ ADC ৰ পৰা আমি কি লিখিব পাৰো এই দুটা ত্ৰিভুজৰে এই চোৱা যেহেতু এই A কোণটো দুটা সমান ভাগত ভাগ হৈছে তাৰ মানে এটা কোণ কোনফালে আহিব ABD ৰ এইটো কোণ আৰু ADC ৰ এইটো কোণ গতিকে এই A কোণটোক আমি সমান বুলি ক'ব পাৰো মানে চোৱা দুটা ত্ৰিভুজৰ এইটো কোণ আৰু এইটো কোণ আমি সমান বুলি ক'ব পাৰো যেহেতু প্ৰশ্নটোত আমাক দিয়া আছে যে AD এ এংগল A সমদ্বিখণ্ডিত কৰে তো ইয়াতে লিখিব পাৰা এংগল BAD এইটো কোণ BAD is equal to angle DAC এই কোণটোক আমি কি নাম দিম DAC নাম দিম DAC কাৰণটো তলত লিখি দিয়া মই তলত লিখি দিছো সাইডত লিখি দিবা তোমালোকে যেহেতু দিয়া আছে
AD বাহুৱে এংগল এক সমদ্বিখণ্ডিত কৰে যেহেতু এই AD বাহুডালে এই এংগল এটোক সমদ্বিখণ্ডিত কৰিছে মানে সমানে দুটা ভাগত ভাগ কৰিছে সেই কাৰণে আমি এই কোণটো আৰু এই কোণটো আমি সমান বুলি ক'ব পাৰো ঠিক আছে এতিয়া চোৱা আমাক প্ৰশ্নটো দিয়া আছিল যে ABD ত্ৰিভুজৰ AB বাহুডাল আৰু ADC ত্ৰিভুজৰ AC বাহুডাল কি হয় সমান হয় AB আৰু AC সমান হয় দিয়া আছে তাৰ পিছত চোৱা AD এই AD বাহুডাল চোৱা দুটা ত্ৰিভুজতে আছে ABD এই ত্ৰিভুজটোৰ ক্ষেত্ৰতো আছে আৰু ADC এইটো ত্ৰিভুজৰ ক্ষেত্ৰতো আছে তাৰ মানে এই AD কি হ'ব সাধাৰণ বাহু হ'ব AD সমান DA ঠিক আছে AD সমান DA DA লিখিছো ADও লিখিব পাৰা তোমালোকে কাৰণ সাধাৰণ বাহু গতিকে আমি কি ক'ব পাৰো চোৱা আমি তিনিটা বস্তু আমি সমান পাইছো দুটা ত্ৰিভুজৰে যেনে প্ৰথমে আমি এই দুডাল বাহু সমান পালো এই দুটা কোণ আমি সমান পালো আৰু এই বাহুডাল সমান পালো মানে দুজোৰ বাহু আৰু এজোৰ কোণ আমি সমান পাইছো গতিকে আমি ক'ব পাৰো ত্ৰিভুজ ABD সৰ্বাংগসম ত্ৰিভুজ ADC কি শৰ্তমতে বাহু কোণ বাহু শৰ্তমতে বাহু কোণ বাহু শৰ্তমতে সো এই দুটা ত্ৰিভুজ আমি কি পালো সৰ্বাংগসম পালো এতিয়া আমাক প্ৰশ্নটোত কি উলিয়াব দিছিল আমাক প্ৰমাণ কৰিব দিছিল যে সমান বাহুৰ বিপৰীত কোণ দুটা সমান সমান বাহু কোণ দুটা এইটো আৰু এডাল বাহু কি হয় সমান হয় এই সমান বাহুৰ বিপৰীত কোণ কোণ দুটা হ'ব এইটো এটা কোণ আৰু এইটো এটা কোণ মানে এংগল B আৰু এংগল C সমান হয় বুলি আমি কি কৰিব লাগে প্ৰমাণ কৰিব লাগে এতিয়া প্ৰমাণ কৰিব লাগে যে angle B is equal to angle C আমাক প্ৰশ্নটোত angle B আৰু angle C বুলি কোৱাই নাই কি কোৱা আছে যে সমান বাহুৰ বিপৰীত কোণ দুটা সমান সমান বাহু কোণ দুটা AB আৰু AC বাহু সমান তো এই দুটা বাহুৰ বিপৰীত কোণ দুটা হ'ব angle B আৰু angle C হ'ব সেই কাৰণে মই লিখি দিছো angle B আৰু angle C সমান বুলি আমি প্ৰমাণ কৰিব লাগে এতিয়া চোৱা তোমালোক হয়তো কনফিউজড হ'ব পৰা যে angle B আৰু angle C যেহেতু প্ৰমাণ কৰিব দিছে এই ABD আৰু ADC সৰ্বাংগসম কৰাৰ কাৰণ কি চোৱা আমি সৰ্বাংগসম এই কাৰণে কৰি লৈছো যাতে আমি বাকিখিনি এই angle B আৰু angle C অতি সহজে সমান বুলি আমি ক'ব পাৰো কাৰণ যেতিয়া এই ত্ৰিভুজ দুটা সৰ্বাংগসম থাকিব তাৰ অনুৰূপ অংশবিলাকো কি হ'ব সমান হ'ব আমি আগতেও পাই আহিছো যে সৰ্বাংগসম ত্ৰিভুজৰ অনুৰূপ অংশবোৰ সদায় সমান তে এই দুটা কি হল অনুৰূপ অংশ হল যেহেতু ABD আৰু ADC এই দুটা ত্ৰিভুজ কি হয় সৰ্বাংগসম হয় গতিকে এই দুটা ত্ৰিভুজৰ যি দুটা অনুৰূপ অংশ আছে এই অনুৰূপ অংশ কেইটাও কি হ'ব আমাৰ সমান হ'ব গতিকে আমি ক'ব পাৰো এটা লিখিবা যেহেতু ত্ৰিভুজ ABD সৰ্বাংগসম ত্ৰিভুজ ADC গতিকে কি হ'ব angle B is equal to angle C হ'ব কাৰণটো লিখি দিবা কাৰণ
সৰ্বাংগসম ত্ৰিভুজৰ অনুৰূপ অংশবোৰ সমান প্ৰমাণ কৰা হল গতিকে প্ৰমাণ কৰা হল বুলি লিখি দিব পাৰা বা প্ৰুফড বুলি লিখি দিব পাৰা এতিয়া চোৱা 8 নম্বৰ প্ৰশ্নটো ত্ৰিভুজ ABC ৰ এংগল B = এংগল C BL আৰু CM বাহু ক্ৰমে এংগল B আৰু এংগল C ৰ সমদ্বিখণ্ডক প্ৰমাণ কৰা যে BL = CM চোৱা এই চিত্ৰটো চোৱা ABC এটা ত্ৰিভুজ আৰু এই ত্ৰিভুজটোৰ যদি প্ৰথমে যদি আমি এই BL আৰু CM আমি নাই বুলি ধৰি লওঁ তেতিয়া হলে কি হ'ব এই গুটেই কোণটোৱে কি হ'ব আমাৰ B কোণ হ'ব আৰু এই গুটেই কোণটোৱে আমাৰ C কোণ হ'ব কিন্তু যেতিয়া এই BL বাহুডাল আহি গল অহাৰ লগে লগে কি হৈ গল এই B কোণটোক সমানে দুটা ভাগত ভাগ কৰিলে এইটো এটা ভাগ এইটো এটা ভাগ এই দুটা ভাগত ভাগ হৈ গল তাৰ পিছত যেতিয়া এই CM বাহুডাল আহিল আৰু এই CM বাহুডালে কি কৰিলে এই C কোণটোকো কি কৰিলে সমদ্বিখণ্ডিত কৰিলে মানে সমানে দুটা ভাগত ভাগ কৰিলে এইটো এটা কোণ এইটো এটা কোণ আমি কি প্ৰমাণ কৰিব লাগে যে BL আৰু CM এই BL আৰু CM বাহুডাল সমান বুলি আমি প্ৰমাণ কৰিব লাগে সো আমি কি প্ৰমাণ কৰিব লাগে ইয়াতে আমি লিখি দিছো প্ৰমাণ কৰিব লাগে যে BL বাহু সমান CM বাহু এইখিনি আমি প্ৰমাণ কৰিব লাগে এটা ত্ৰিভুজটোৰ ক্ষেত্ৰত চোৱা মই কৈছোৱে যে এই BL বাহুডালে কি কৰিছে এই B কোণটোক সমানে দুটা ভাগত ভাগ কৰিছে এই দুটা ভাগত আৰু এই CM বাহুডালে এই C কোণটোক সমানে দুটা ভাগত ভাগ কৰিছে মানে সমদ্বিখণ্ডক ঠিক আছে এতিয়া প্ৰথমে আমি কি কৰিম যেহেতু আমি এই BL আৰু এই CM বাহুডাল সমান বুলি আমি প্ৰমাণ কৰিব লাগে আমি কি কৰিম এই ত্ৰিভুজটো আৰু এই ত্ৰিভুজটো আমি লৈ লম চোৱা মই কলমেৰে চিন দি দিছো এইটো ত্ৰিভুজ ABL এই ত্ৰিভুজটো আৰু AMC এইটো ত্ৰিভুজ এই দুটা ত্ৰিভুজ আমি লৈ লম এই দুটা ত্ৰিভুজ সৰ্বাংগসম বুলি আমি দেখুৱাম চোৱা ত্ৰিভুজ ABL আৰু ত্ৰিভুজ ACM ৰ পৰা কি পাওঁ চোৱা আমি এই AB আৰু AC বাহুডাল সমান বুলি ক'ব পাৰো কাৰণ এংগল B আৰু এংগল C সমান সেই কাৰণে আমি AB আৰু AC বুলি ক'ব পাৰো বাহু AB সমান AC বাহু তাৰ পিছত চোৱা কাখত লিখি দিবা এংগল B = এংগল C যেহেতু এংগল B আৰু এংগল C সমান সেই কাৰণে AB আৰু AC বাহুডাল সমান বুলি আমি কৈছো তাৰ পিছত চোৱা এই A কোণটো চোৱা এই যেটো A কোণ আছে এই A কোণটো দুটা ত্ৰিভুজৰ ক্ষেত্ৰতে আছে চোৱা ABL এই ত্ৰিভুজটোৰ ক্ষেত্ৰতো A কোণটো আছে আৰু ACM এই ত্ৰিভুজটোৰ ক্ষেত্ৰতো এই A কোণটো আছে তাৰ মানে দুটা ত্ৰিভুজৰে এই A কোণটো কি হয় সাধাৰণ কোণ হয় গতিকে লিখিব পৰা এংগল A = এংগল A কিয় সাধাৰণ কোণ তাৰ পিছত চোৱা এই B কোণটো আৰু C কোণটো সমান গতিকে আমি লিখিব পাৰো এংগল ABL এই B কোণটোক আমি কি নাম দিম
ABL ত্ৰিভুজ যেহেতু এটো নাম দিম ABL ABL সমান AC কোণটো সমান বুলি কলো নহয় এই ত্ৰিভুজটোৰ C কোণটোক আমি কি নাম দিম ACM ACM কাষত লিখি দিয়া angle B is equal to angle C এতিয়া সোয়া আমি তিনিটা বস্তু আমি সমান পালো বাহু এজোৰ সমান পালো আৰু কোণ আমি সমান পালো গতিকে কি হ'ব ABL আৰু ACM এই যি দুটা আমি ত্ৰিভুজ লৈছিলো এই ত্ৰিভুজ দুটা কি হ'ব সৰ্বাংগসম হ'ব গতিকে আমি ক'ব পাৰো ত্ৰিভুজ ABL সৰ্বাংগসম ত্ৰিভুজ ACM কি শৰ্ত মতে পালো দুজোৰ কোণ সমান পাইছো এজোৰ বাহু সমান পাইছো গতিকে কোণ বাহু কোণ শৰ্ত মতে সৰ্বাংগসম এতিয়া সোয়া যেহেতু আমি ABL আৰু ACM এই দুটা ত্ৰিভুজ আমি সমান পাইছো গতিকে আমাক কি প্ৰমাণ কৰিব দিছিল BL আৰু CM প্ৰমাণ কৰিব দিছিল এই BL আৰু ACM প্ৰমাণ কৰিব দিছিল আমি প্ৰমাণ কৰিব পাৰিম শুদ্ধ প্ৰমাণ কৰিব পাৰিম কাৰণ কিয় সোয়া গতিকে আমি ক'ব পাৰো BL বাহু সমান CM বাহু কাৰণটো কি হ'ব যেহেতু এই দুটা ত্ৰিভুজ সৰ্বাংগসম সো এই দুটা ত্ৰিভুজত BL আছে আৰু CM আছে যেহেতু দুটা ত্ৰিভুজ সৰ্বাংগসম হয় BL আৰু CM ও সমান হ'ব কাৰণ সৰ্বাংগসম ত্ৰিভুজৰ অনুৰূপ অংশবোৰ সমান প্ৰমাণ কৰা হল বা প্ৰুফড বুলি লিখিব পাৰা এতিয়া সোয়া 9 নম্বৰ প্ৰশ্নটো ত্ৰিভুজ ABC ৰ ভূমি BC ৰ মধ্যবিন্দু M বাকি দুটা বাহুৰ পৰা সমদূৰৱৰ্তী দেখুৱা যে ত্ৰিভুজ ABC সমদ্বিবাহু কি কৈ আছে ইয়াতে প্ৰশ্নটোত ABC এই ত্ৰিভুজটোৰ এই BC বাহুডাল যে আছে এই BC বাহুডালৰ M টো কি হয় মধ্যবিন্দু হয় আৰু এই M বিন্দুটো কি হয় বাকি দুটা বাহুৰ পৰা সমদূৰৱৰ্তী তাৰ মানে এই D আৰু F ৰ পৰা কি হয় সমদূৰৱৰ্তী হয় আমাক কি দেখুৱাব দিছে যে এই ABC ত্ৰিভুজটো সমদ্বিবাহু ত্ৰিভুজ হয় নে নহয় হেতু আমাক দেখুৱাব দিছে ঠিক আছে আমি 9 নম্বৰটো কৰি চাও সোয়া ABC এই ত্ৰিভুজটো সমদ্বিবাহু প্ৰমাণ কৰিবলৈ আমি প্ৰথমে কি কৰিব লাগিব এই দুটা ত্ৰিভুজ আমি সৰ্বাংগসম কৰি ল'ব লাগিব সোয়া ত্ৰিভুজ BFM আৰু ত্ৰিভুজ MDC বা CDM ক'ব পাৰা ত্ৰিভুজ CDM ৰ পৰা CDM ৰ পৰা আমি পাও চা কি পাও আমাক দিয়া আছিল M কি হয় BC ৰ M মধ্যবিন্দু গতিকে আমি ক'ব পাৰো এই দুটা ত্ৰিভুজৰ BM আৰু CM সমান বুলি আমি ক'ব পাৰো BM বাহু সমান CM বাহু কাৰণটো লিখি দিবা কাৰণ BC ৰ M মধ্যবিন্দু
যেটো আমাক দিয়া আছে যেহেতু এই m বিন্দুটো মধ্যবিন্দু হয় সেই কাৰণে bm আৰু cm কি হ'ব সমান হ'ব দুটা ত্ৰিভুজৰে তাৰ পিছত চোৱা এই f কোণটো দিয়া আছে এনেকে তাৰ মানে f কোণটো কিমান 90 ডিগ্ৰী আৰু ইয়াতে d কোণটো এনেকে দিয়া আছে তাৰ মানে d কোণটো 90 ডিগ্ৰী হ'ব গতিকে দুটা ত্ৰিভুজৰে দুটা কোণ আমি সমান পালো এই f কোণটো কি বুলি ক'ব পাৰো bfm is equal to আৰু এই d কোণটো ক'ব পাৰো cdm কোণ cdm সমান কাৰণ দুটা কি 90 ডিগ্ৰী কোণ তাৰ পিছত চোৱা এই dm আৰু fm এই দুটালো সমান হ'ব কাৰণ আমাক কি কৈছিল এই দুডাল বাহু m ৰ পৰা সমদূৰৱৰ্তী মানে সমান দূৰত আছে গতিকে দুডাল সমান বুলি আমি ক'ব পাৰো fm বাহু সমান dm বাহু কাৰণটো লিখিবা m ৰ পৰা সমদূৰৱৰ্তী এতিয়া আমি কি ক'ব পাৰো bfm আৰু cdm ত্ৰিভুজ দুটা সৰ্বাংগসম বুলি আমি ক'ব পাৰো গতিকে ত্ৰিভুজ bfm সৰ্বাংগসম ত্ৰিভুজ cdm কি শৰ্তমতে হ'ব সমকোণ অতিভুজ বাহু শৰ্তমতে সমকোণ অতিভুজ বাহু শৰ্তমতে কিয় লিখিছো কাৰণ ইয়াতে আমি সমকোণী ত্ৰিভুজ পাইছো চোৱা সমকোণ পাইছো সেই কাৰণে লিখিছো ঠিক আছে এতিয়া চোৱা যেহেতু এই দুটা ত্ৰিভুজ আমি সমান পাইছো আমি এই b কোণটো আৰু এই c কোণটোকো আমি সমান বুলি ক'ব পাৰো চোৱা এতিয়া angle b is equal to angle c কিয় কাৰণটো লিখিবা সৰ্বাংগসম ত্ৰিভুজৰ অনুৰূপ অংশবোৰ সমান যেহেতু এই দুটা ত্ৰিভুজ আমি সৰ্বাংগসম পাইছো গতিকে ইয়াৰে যিকোনো অংশকে আমি সমান বুলি ক'ব পাৰো বা কৰিব পাৰো ঠিক আছে এতিয়া চোৱা যেহেতু এই b কোণ আৰু এই c কোণটো আমি সমান পালো আমি ক'ব পাৰো এই ab আৰু ac বাহু দুডাল সমান বুলি ক'ব পাৰো কিয় কাৰণ সমান কোণৰ বিপৰীত বাহুবোৰ সমান এটো হৈছে সমান কোণ তো ইয়াৰ বিপৰীত বাহু কি হ'ব ac আৰু ac কোণটোৰ বিপৰীত বাহু কি হ'ব ab আৰু ac আমি সমান বুলি ক'ব পাৰো চোৱা এতিয়া ab বাহু is equal to ac বাহু কাৰণটো কি লিখিব পৰা কাৰণ angle b is equal to angle c বা সমান কোণৰ বিপৰীত বাহুবোৰ সমান গতিকে আমি ক'ব পাৰো ABC ত্ৰিভুজ ABC এটা সমদ্বিবাহু ত্ৰিভুজ সো 10 নম্বৰ প্ৰশ্নটো কি দিয়া আছে চিত্ৰত DA সমান AB CB সমান AB AC সমান BD হলে
ত্ৰিভুজ ABC আৰু ত্ৰিভুজ DAB ৰ তিনিটা সমান অংশৰ নাম লিখা দেখুৱা যে ত্ৰিভুজ ABC সৰ্বাংগসম ত্ৰিভুজ BAD সো এই চিত্ৰটোলে মন কৰা এই চিত্ৰটো সোৱা দুটা ত্ৰিভুজৰ কথা কৈছে এটা হৈছে ABC মানে এই ত্ৰিভুজটোৰ কথা কৈছে আৰু আনটো ত্ৰিভুজ হৈছে DAB মানে এই ত্ৰিভুজটোৰ কথা কৈছে এই দুটা ত্ৰিভুজৰ আমাক দিয়া আছে DA আৰু AB সমান হয় তাৰ পিছত CB আৰু AB সমান হয় AC আৰু BD সমান হয় আমি কি দেখুৱাব লাগে ত্ৰিভুজ দুটা সৰ্বাংগসম বুলি দেখুৱাব লাগে আৰু ত্ৰিভুজ দুটাৰ তিনিটা সমান অংশ আমি দেখুৱাব লাগে ঠিক আছে আমি 10 নম্বৰটো কৰি চাও সো চিত্ৰটো প্ৰথমে আঁকি লবা এতিয়া আমি লিখিম ত্ৰিভুজ ABC আৰু ত্ৰিভুজ DAB ৰ তিনিটা সমান অংশ সো কোনটো দুটা ত্ৰিভুজৰ কথা কৈছো এটা হৈছে ABC এই ত্ৰিভুজটোৰ কথা কৈছো আৰু DAB এই ত্ৰিভুজটোৰ কথা কৈছো এই দুটা ত্ৰিভুজৰ সমান অংশ কি হ'ব সোৱা DA আৰু AB এই ত্ৰিভুজটোৰ DA আৰু AB সমান বুলি আমাক দিয়া আছে তো আমি লিখিব পাৰো DA বাহু সমান AB বাহু প্ৰশ্নটোতে আমাক দিয়া আছে তাৰ পিছত সোৱা CB আৰু AB সমান CB বাহু সমান AB বাহু এটো আমাক দিয়া আছে তাৰ পিছত সোৱা এই ABC ত্ৰিভুজ আৰু ADB ত্ৰিভুজৰ এই AC বাহুডাল আৰু এই BD এই দুডাল যিডাল কৰ্ণ আছে এই দুডাল কৰ্ণ কি হ'ব সমান হ'ব AC সমান BD এটো আমাক প্ৰশ্নটো দিয়া আছে মাক তিনিটা সমান অংশ দেখুৱাব দিছিল দুটা ত্ৰিভুজৰ আমি দেখুৱালো ঠিক আছে এতিয়া আমাক কি কৈছিল যে ABC ত্ৰিভুজ আৰু ত্ৰিভুজ DAB কি উলিয়াব দিছে আমাক সৰ্বাংগসম হয় বুলি আমাক উলিয়াব দিছে সোৱা এতিয়া ত্ৰিভুজ ABC আৰু ত্ৰিভুজ BAD ৰ পৰা কোন দুটা ত্ৰিভুজ ABC আৰু BAD এই দুটা ত্ৰিভুজৰ পৰা আমাক কি কৈছে দুটা ত্ৰিভুজ সৰ্বাংগসম বুলি আমাক দেখুৱাব দিছে এতিয়া সোৱা দুটা ত্ৰিভুজৰ পৰা আমি কি সমান পাম সোৱা DA আৰু ABC সমান হ'ব DA আৰু BC সমান হ'ব গতিকে DA বাহু সমান BC বাহু তাৰ পিছত সোৱা এই দুটা ত্ৰিভুজৰে এই দুডাল যে কৰ্ণ আছে AC কৰ্ণ আৰু BD কৰ্ণ এই দুডাল কি হ'ব সমান হ'ব AC আৰু BD দিয়া আছে আমাক প্ৰশ্নটোতে দিয়া আছে তাৰ পিছত সোৱা
BDA বা BAD এই ত্ৰিভুজটো আৰু ABC এই দুটা ত্ৰিভুজত চোৱা AB বাহুডাল যে আছে এই AB বাহুডাল দুটা ত্ৰিভুজতে আছে তাৰ মানে AB বাহুডাল কি হ'ব দুটা ত্ৰিভুজৰে AB সমান হ'ব কাৰণ সাধাৰণ বাহু গতিকে লিখিব পৰা AB = BA সাধাৰণ বাহু গতিকে আমি ক'ব পাৰো ত্ৰিভুজ ABC সৰ্বাংগসম ত্ৰিভুজ BAD কি শৰ্তমতে সৰ্বাংগসম হ'ব তিনিজোৰ বাহু সমান পাইছো গতিকে বাহু 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 শৰ্তমতে এতিয়া চোৱা 11 নম্বৰ প্ৰশ্নটো চিত্ৰ ত্ৰিভুজ ABC ৰ BD আৰু CE দুডাল উন্নতি যাতে BD = CE সো এই চিত্ৰটোত চোৱা চিত্ৰটোৰ ত্ৰিভুজ কেইটা আছে দুটা আছে এটা আছে ABC ত্ৰিভুজৰ আমাক কি কৈছে এই ABC ত্ৰিভুজৰ এই BD আৰু এই CE কি হয় উন্নতি হয় ঠিক আছে যাতে BD আৰু CE কি হয় সমান হয় এক নম্বৰ প্ৰশ্নটো কি দিয়া আছে চোৱা ত্ৰিভুজ CBD আৰু ত্ৰিভুজ BCE ৰ সমান অংশ তিনিটা CBD মানে এই ত্ৰিভুজটোৰ কথা কৈছে এইটো ত্ৰিভুজ আৰু BCE মানে এই ত্ৰিভুজটোৰ এই দুটা ত্ৰিভুজৰ তিনিটা সমান অংশ আমাক খুদিছে তাৰ পিছত চোৱা 2 নম্বৰটো কি খুদিছে ত্ৰিভুজ CBD সৰ্বাংগসম ত্ৰিভুজ BCE হবনে মানে CBD ত্ৰিভুজ আৰু BCE ত্ৰিভুজ এই দুটা ত্ৰিভুজ সৰ্বাংগসম হবনে খুদিছে আৰু 3 নম্বৰটো কি খুদিছে এংগল DCB = এংগল EBC হবনে যদি নহয় কিয় নহয় মানে এই C কোণটো আৰু এই B কোণটো সমান হবনে খুদিছে যদি নহয় কিয় নহয় কাৰণ দৰ্শাব দিছে ঠিক আছে আমি 11 নম্বৰটো কৰি চাও সো আমাক 1 নম্বৰ প্ৰশ্নটো কি খুদিছিল ত্ৰিভুজ CBD আৰু ত্ৰিভুজ BCE ৰ সমান অংশ তিনিটা চোৱা CBD মানে এই ত্ৰিভুজটো আৰু BCE মানে এই ত্ৰিভুজটো এই দুটা ত্ৰিভুজৰ তিনিটা সমান অংশ খুদিছে প্ৰথমতে চোৱা আমি ক'ব পাৰো যে এই BD আৰু এই CE এই দুটা কি হ'ব সমান হ'ব কাৰণ প্ৰশ্নটোত আমাক দিয়া আছে BD আৰু CE সমান বুলি গতিকে এই দুটা ত্ৰিভুজৰ ক্ষেত্ৰটো আমি লিখিব পাৰো BD সমান CE দিয়া আছে তাৰ পিছত চোৱা এই E কোণটো আৰু এই D কোণটো সমান হ'ব যেহেতু উন্নতি হয় এই দুটা কোণ সমান হ'ব চোৱা গতিকে আমি ক'ব পাৰো E কোণটোক আমি কি নাম দিম BEC নাম দিম এংগল BEC সমান আৰু এই D কোণটোক আমি কি নাম দিম BDC নাম দিম এংগল BDC এই দুটা সমান যেহেতু উন্নতি তাৰ পিছত চোৱা দুটা ত্ৰিভুজতে এই BC বাহুডাল আছে CBD ত্ৰিভুজটো BC বাহুডাল আছে আৰু CBE ত্ৰিভুজটো এই BC বাহুডাল আছে গতিকে BC বাহু BC = CB সাধাৰণ বাহু দুটা ত্ৰিভুজৰে
আমাক তিনিটা সমান অংশ দেখুৱাব দিছিল আমি তিনিটা সমান অংশ দেখুৱালো ঠিক আছে এতিয়া 2 নম্বৰটো আমাক কি সুধিছিল যে ত্ৰিভুজ CBD সৰ্বাংগসম ত্ৰিভুজ BCE হবনে সুধিছিল ইয়াতে সোৱা ইয়াতে আমি মুখে মুখে ক'ব পাৰো যে CBD ত্ৰিভুজ আৰু BCE ত্ৰিভুজ এই দুটা ত্ৰিভুজ সৰ্বাংগসম হ'ব কিয় ক'ব পাৰো সোৱা ইয়াতে সোৱা CBD আৰু BCE ৰ আমি তিনিটা সমান অংশ পাইছো মই লিখি দিছো ঠিক আছে তোমালোকে ডাইৰেক্ট হ'ব বুলিও লিখিব পাৰা কিন্তু মই কৰি দিছো ত্ৰিভুজ CBD আৰু ত্ৰিভুজ BCE ৰ পৰা আমি কি পাম এইখিনিয়ে লিখিব পাৰো BD = CE সমান পাইছো যেটো আমাক দিয়া আছে তাৰ পিছত এই E কোণটোৰ D কোণটো সমান পাইছো BEC = angle BDC আৰু কি পাইছো এই BC বাহুডাল সমান পাইছো BC সমান CB সাধাৰণ বাহু গতিকে আমি ক'ব পাৰো ত্ৰিভুজ CBD সৰ্বাংগসম ত্ৰিভুজ BCE কি শৰ্ত মতে পালো সোৱা বাহু কোণ বাহু শৰ্ত মতে 3 নম্বৰ প্ৰশ্নটো কি সুধিছিল আমাক angle DCB সমান angle EBC হবনে সুধিছিল সোৱা এই angle C আৰু angle B সমান হবনে সুধিছে সমান হ'ব কিয় সমান হ'ব এই ত্ৰিভুজ দুটা কি হয় এই দুটা ত্ৰিভুজ সৰ্বাংগসম হয় মানে BCD আৰু BCE এই দুটা ত্ৰিভুজ সৰ্বাংগসম হয় আৰু সৰ্বাংগসম ত্ৰিভুজৰ অনুৰূপ অংশবিলাক সদায় সমান হয় গতিকে আমি ক'ব পাৰো angle DCB = angle EBC কাৰণ সৰ্বাংগসম ত্ৰিভুজৰ অনুৰূপ অংশবোৰ সমান এতিয়া সোৱা 12 নম্বৰ প্ৰশ্নটো চিত্ৰত AB বাহু = DC আৰু BC = AD দেখুৱা যে ত্ৰিভুজ ABC সৰ্বাংগসম ত্ৰিভুজ CDA তো এই চিত্ৰটোলে মন কৰা ইয়াতে সোৱা কি কৈছে আমাক এই AB আৰু DC সমান বুলি কৈছে তাৰ পিছত এই AD আৰু এই BC ডালো সমান বুলি কৈছে আমাক দেখুৱাব দিছে যে ABC আৰু CDA এই দুটা ত্ৰিভুজ সৰ্বাংগসম বুলি দেখুৱাব দিছে ঠিক আছে 12 নম্বৰটো কৰি চাও চিত্ৰটোত সোৱা ত্ৰিভুজ ABC আৰু ত্ৰিভুজ CDA এৰ পৰা পাও এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ এই দুটা ত্ৰিভুজৰ পৰা আমি কি পাও সোৱা
এই AB আৰু এই CD বাহুডাল সমান গতিকে AB বাহু সমান হয় কাৰ সৈতে CD বাহুৰ সৈতে এটো আমাক দিয়া আছে প্ৰশ্নটোত তাৰ পিছত আকৌ আমাক দিয়া আছে AD আৰু BC সমান বুলি দিয়া আছে AD বাহু সমান BC বাহু দিয়া আছে এতিয়া চোৱা এই ত্ৰিভুজটো চোৱা মই আঁকি দেখাই দিছো এই ত্ৰিভুজটোৰ নাম কি হ'ব ABC আৰু এই ত্ৰিভুজটোৰ নাম কি হ'ব ACD সো দুটা ত্ৰিভুজতে AC আছে ইয়াতেও AC আছে গতিকে আমি লিখিব পাৰো AC বাহু সমান CA সাধাৰণ বাহু কাৰণ দুটা ত্ৰিভুজতে আছে সেই কাৰণে সাধাৰণ বাহু আৰু সেই দুটা সমান হয় এতিয়া সো আমি তিনিটা অংশ আমি সমান পাইছো যেহেতু আমি ক'ব পাৰো ত্ৰিভুজ ABC সৰ্বাংগসম ত্ৰিভুজ CDA কি শৰ্তমতে হ'ব বাহু 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 শৰ্তমতে বাহু 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 শৰ্তমতে